কিন্তু বহুত ভাল লাগিল দেই এনেকে মাজে মাজে ওলাই কৰি যাব লাগে আকৌ সকলো লগ হৈ আপুনিতো শইকীয়ানী আপুনিতো একেবাৰে ওলাই নাযায় আমিতো তথাপিও ওলাই সোমাই ফুৰো বজাৰলৈও যাওঁ আপুনি একে ভিতৰতে কি যে কৰি থাকে মানে হয় দে একেবাৰে শইকীয়ানী একে ওলায়ে নাহে ভিতৰতে সোমাই থাকে কি যে কৰি থাকে হে ভগৱানেহে জানে পাই আমি হ'লে ওলাই ঘূৰিয়ে ফুৰোঁ আপুনি একেবাৰে বজাৰ কৰিবলৈও নাযায় যে কি কৰি থাকেনো ভিতৰতে সেয়ে মোৰ কিমান কাম আৰু অকলশৰীয়া মানুহ কাম নহ'বনে ক'তনো ওলাই যাওঁ বুলি যাব পাৰি আৰু ভিতৰতে কামতে লাগি থাকোঁ আকৌ আৰু ব'লক ঘৰ পালেহি আকৌ বাহিৰতে ৰৈ আছে যে ভিতৰলৈ ব'লক আকৌ ভিতৰতে বহি চাহ একাপ খাই খাই যাব নাই নাই দেই এতিয়া চাহ তাহ খাই থকা সময় নহয় এতিয়া চাহ তাহ খাই বহি থাকিলে আৰু দেৰি হ'ব লাইট জ্বলাবলগীয়া হ'লে সন্ধিয়া হ'লে আমিও বহুত সময় কৰিলোঁ নহয় নাতি পোৱালিটো চাগে ৰৈ আছে মোৰ কাৰণে যাওঁগৈ এতিয়া চাহ তাহ নাখাওঁ ব'লক আপোনালোকো ইয়াতে ৰৈ থাকেনে অ' হয় দে ৰমলা তইতো নাতিও পালি মই কথাটো পাহৰিছিলোঁৱে নাতি খবৰ কি পিছে খবৰ লোৱাই নহ'ল অত সময় থাকিলোঁ একেলগে খবৰে নল'লোঁ ভালনে তোৰ ল'ৰা নে ছোৱালী আছিলে ছোৱালী ছোৱালী আজি দুমাহে হ'ল নহয় হোৱা মোক চিনি পোৱা হৈ গৈছে আৰু মই মাতিলে একে যি কাণ থৰ কৰি চাব চকু থৰ কৰি চাব মই বেছি সময় এৰি থৈ মানে থাকিবই নোৱাৰোঁ মনত পৰিয়ে থাকে সেইকাৰণে যাওঁগৈ দে সোনকালে শইকীয়ানী কথা এটা কওঁ বুলি ভাবিছোঁ বেয়া নাপাব পিছে নাই নাই নাপাওঁ কি কথা কওক আকৌ আমাৰ চবৰে ল'ৰা বিয়া চিয়া পাতি ছোৱালী বিয়া চিয়া দি আজৰি হ'লোঁ এফালে নাতিও পালোঁ আনকি ৰমলায়ো নাতি পালে আপুনি পিছে এতিয়ালৈকে ল'ৰাটোৰ বিয়াৰ কথা ভবা নাই যে এতিয়ালৈকে ল'ৰাটোক বিয়াখন পাতি দিয়া নাই কিহৰ কাৰণে নাতিৰ লগত খেলিব মন নাযায় মানে হা এইটো বয়সততো নাতিৰ লগত খেলিব পালে কিমান ভাল লাগে নহয় জানো আপোনাৰ কি নাতিৰ লগত খেলিব মন নাযায় নেকি ল'ৰাটো সোনকালে বিয়াখন পাতি দিয়ক আকৌ নাতি মোক কেতিয়ানো দেখা পাব বুঢ়াই হ'ল দেখোন আৰু এনেও এইটো বয়সত এই ঠাণ্ডাত ইমান অকলে অকলে কাম কৰি থকাটো ভাল কথা নহয় নহয় বোৱাৰী আনক সোনকালে বোৱাৰীহঁতে নাই কাম কৰক আকৌ ইমান আৰু এইটো বয়সলৈকে কাম কৰি থাকিব এই ঠাণ্ডাত কঁপি কঁপি এনেও ঠাণ্ডা দিনত পানী চুবলৈ মন নাযায় আমিতো একো নকৰোঁ দেই বোৱাৰী অহাৰ পৰা একো নকৰাই হ'লোঁ একেবাৰে সন্মুখতে ভাত সন্মুখতে চাহ যোগাৰ দিয়ে থাকে আপুনিনো কেনেকৈ অকলে থাকে ঘৰখনত বুজি নাপাওঁ আৰু ল'ৰাটোৱে কি বিয়াৰ কথা নকয় নেকি নহয় মানে তেনেকুৱা কথা নহয় বুজিছেনে বৰুৱানী তাক বিয়াৰ কথা মাজে মাজে উলিয়াওঁ কিন্তু সিয়ে বেছি গুৰুত্ব নিদিয়ে এতিয়া আৰু বেছি জোৰ কৰিবও বেয়া লাগে নহয় পাতিব লাগিব ৰ'ব মোৰো নাতিৰ লগত খেলিবতো মন যায় কিয় নাযায় এইটো বয়সত সৰু ল'ৰা ছোৱালীৰ লগত খেলিব এনেও ভাল লাগে মনবিলাক ভাল হৈ থাকে অকলে অকলে ঘৰখনত মোৰো এনেও অশান্তি লাগে কওঁ নহয় মাজে মাজে সিহে নুশুনে আৰু ছোৱালী ল'ৰা বুলিবলৈ সিয়ে একমাত্ৰ ল'ৰা আমাৰ একমাত্ৰ সন্তান আৰু বেলেগকতো ক'বলৈ আৰু কোনোৱে নাই গ'লে পিছলৈ তাকে ক'ব পাৰোঁ এতিয়া সিয়ে যদি বিয়াখন নাপাতোঁ বুলি কয় আমিনো কি জোৰ কৰিম কওকচোন বাৰু ক'ব লাগিব তথাপিও সোনকালে বিয়াখন পাতি দিব লাগিব তাকেইতো আকৌ শইকীয়ানী সোনকালে বিয়াখন পাতি দিয়ক তেতিয়াহে নাতি মোক সোনকালে দেখা পাব এনেও মানুহৰ আজিকালি কোনো গেৰেণ্টিয়ে নাই দিনকাল যিহে হৈ আহিছে মানুহবিলাক সোনকালে সোনকালেও বৰ পোৱাগৈ হৈছে সেইকাৰণে এতিয়াই আশাবোৰ পূৰণ কৰি লওক ইমান আৰু এতিয়া বয়স হৈ অহাৰ পাছত আৰু বেছি দিন ৰৈ থাকিব নালাগে বোৱাৰী ভাত খাবলৈ কাৰণে ইমান কষ্ট কৰি থাকিব নালাগে এতিয়া এইটো বয়সত সোনকালে আহৰি হওক বিয়া চিয়া পাতি দি তেতিয়াহে মাজে মাজে আকৌ গোটেইবোৰ মিলি আমি তীৰ্থযাত্ৰা ক'ৰবাত ফুৰিবলৈ কৰিবলৈ যাব পাৰিম ন ঘৰখন এতিয়াহে এৰিব পাৰিব এতিয়া আপুনি ঘৰ এৰিবই নোৱাৰে বজাৰলৈকো নাযায় সেই বিয়াখন যেতিয়া পাতি দিব বোৱাৰী যেতিয়া থাকিব তেতিয়াহে ঘৰখন এৰি অকণ ওলাই সোমাই ফুৰিব পাৰিব আৰু এনেও ঘূৰি ফুৰিলে অকণ মনটো ভাল লাগে নহয় জানো কথাটো হয় পিছে আপুনি মিছা কোৱা নাই বেয়া কথা কোৱা নাই মোৰো মন যায় তাক কওঁ মাজে মাজে সিয়ে নুশুনে তথাপিও সোনকালে এই বছৰৰ ভিতৰতে সোনকালে বিয়াখন পাতি দিব লাগিব বছৰ মানে এই 2 মাহ 3 মাহৰ ভিতৰতে মই বিয়া পাতিয়ে দিম চাই থাককচোন সকলোৱে নাতি পালে মোৰতো নাতিৰ লগত খেলিব মন যায় তাক কৈ থাকোঁ নুশুনে আজি একদম ভালকৈ ক'ম আপোনালোকে চাব আৰু 2 মাহ 3 মাহৰ মূৰতে আপোনালোকক বিয়াৰ কাৰ্ড পাই যাব মানে বিয়াৰ নিমন্ত্ৰণ পাই যাব গম পাইছে তাকেতো সময়ৰ কাম সময়ত হ'ব লাগে তেতিয়াহে ভাল লাগে হ'ব দিয়ক এতিয়া আমি গৈ থাকোঁ আপুনিও যাওক সোমাই নাথাকোঁ এতিয়া চাহ তাহ খাই বহি থাকিলে দেৰি হ'ব আমি যাওঁগৈ হ'ব দিয়ক তেন্তে বৰুৱানী ব'লক 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 আপুনি ইয়াতে বহি আছে ইয়াতে বহি আছো আকৌ তুমি ক'ত গৈছিলা মানে একমাত্ৰ হাজবেণ্ডটোক এৰি থৈ ক'ত গৈছিলা ক'ত ঘূৰি ফুৰিছা মানে
আপোনাৰ যে কথা কি যে কথাবোৰ কয় নহয়। ওলাই গৈছিলোঁ আকৌ লগৰ কেইগৰাকীমান লগ হৈ পেলাই অলপ ওলাই গৈছিলোঁ। কিমান আৰু ভিতৰতে সোমাই থাকিম, আপোনাকে আলপচন্দ হৈ থাকোঁতেই মোৰ জীৱনটো গৈ আছে আৰু। এতিয়া মই কথা এটা ভাবিছোঁ গম পাইছেনে, বাবাৰ কাৰণে বিয়াখন ছোৱালীজনী চাব লাগে, বিয়াখন সোনকালে পাতিব লাগে। তাৰ বিয়াৰ কথা আপুনিও চিন্তা নকৰে, ময়ো চিন্তা কৰা নাছিলোঁ, কিন্তু এতিয়া নহ'ব। সোনকালে মানে এই এমাহ দুমাহৰ ভিতৰতে তাৰ বিয়াখন পাতি দিব লাগিব আৰু বেছি দেৰি কৰিব নোৱাৰি। মোৰ লগৰ সকলোৱে নাতি পালে, এতিয়া সৰু ল'ৰা ছোৱালীৰ লগত খেলাৰ বয়স আমাৰ। সৰু ল'ৰা ছোৱালী ঘৰখনত লাগে আকৌ, নাতিৰ লগত খেলিবলৈ আমাৰ কি মন নাযায় নেকি? অকলে সকলোবোৰ কাম কৰি থাকিব লাগে। বোৱাৰী এজনী হ'লে সকলোবোৰ কামো কৰিব, সহায় কৰি দিব মোক আৰু নাতিৰ লগত খেলিবও পাম। সেইকাৰণে তাক বিয়াৰ কথা কওক সোনকালে। যদি কাৰোবাক চাই থৈছে বেলেগ কথা, নহ'লে আমি ছোৱালী চাই দিম, চাই পেলাই সোনকালে বিয়াখন পাতি দিম। গম পাইছেনে আপুনি কথাবোৰ কি কৈছোঁ? হয় নেকি? তুমি ঠিকেই ভাবিছা বাৰু। মই আহক বাবা, কথাটো পাতিব লাগিব। আৰু তাৰ যদি একো আপত্তি নাই, মোৰনো কি আপত্তি থাকিব বাৰু। মোৰতো নাতিৰ লগত খেলিব মন যায়। আমি দুটাই অকলেই থাকোঁ ঘৰখনত, সি আৰু ঘূৰিয়ে ফুৰে অফিচৰ কাম কিবা কাম বুলি। ঘৰত যদি বোৱাৰীজনী আহে, নাতি এটা হ'ব, মনবোৰ এনেও ভাল লাগিব। মইতো ভালেই পাওঁ। আহক বাৰু, আজি কথাটো আলোচনা কৰিব লাগিব তাৰ লগত। তাকে বাৰু, বিচনা চিচনা আপুনি পাৰি থৈছে নেকি? ইমান ধুনীয়াকৈ পাৰি থৈছে যে। তুমি গালি পাৰি থাকা যে লেতেৰাকৈ থওঁ, সেইকাৰণে তুমি অহাৰ আগতে চব পৰিপাটি কৰি থৈছোঁ। এতিয়া কেনেকুৱা লাগিছে? এতিয়া গালি নাপাৰিবা আকৌ। মনটো ভাল লাগিছেনে নাই এতিয়া? হ'ব দিয়ক ব'লক এতিয়া ভাত খাওঁগৈ। ভোক লগা নাই জানো? নে আপুনি খালে? কি যে কথা কোৱা। মই আজিলৈকে তুমি নোহোৱাকৈ ভাত খাইছোঁনে বাৰু কেতিয়াবা? ব'লা দুইটাই খাওঁগৈ। ভাত বনাই কৰি থৈ তেতিয়াই মানুহজনী নাইকিয়া হ'লা। মই জানো অকলে ভাত খাব ভাল লাগে? ব'লা, অকণমান গৰম কৰি দিব লাগিব তৰকাৰীখিনি। ব'লা ভাতকেইটা খাই লওঁগৈ সোনকালে। ইছ ৰাম, ইমান মৰম একেবাৰে। হ'ব দিয়ক, ব'লক খাই লওঁগৈ। দাদা, তই আহি পালি অফিচৰ পৰা? তোৰ লগত কথা কেইটামান আছিল অ'। মা, আহি পালোঁ দিয়া। ভাগৰে লাগিছে। কি কথানো মা? বাবা, মানে মাৰে তোৰ বিয়াৰ কথা চিন্তা কৰিছে অ'। তোৰতো এতিয়া বয়স বিয়াৰ বাবে উপযুক্ত হৈছে, হয়নে নহয়? আমি বিয়াৰ কথা ভাবিব হ'ল আৰু এতিয়া। তই কচোন, তোৰ কোনোবা পচন্দ আছে নেকি? নহবা আমি কথা চলাম আকৌ ইফালে সিফালে। সোনকালে তোৰ বিয়াখন পাতি দিব লাগিব। আমাৰো বয়স হৈছে এতিয়া, নাতিৰ লগত খেলিবও মন যায় নহয়। সোনকালে তই বিয়াখন পাতি ল, গম পাইছনে? কচোন ক, তোৰ কিবা পচন্দ আছে নেকি ক'ৰবাত? সঁচা কথা ক আজি। কি মানে দেউতা, মানে ইমান সোনকালে বিয়া? মইচোন এতিয়া বিয়াৰ কথা ভাবাই নাই। আৰু অলপ দিন থাকক নেকি মা, দেউতা। মই মানে বিয়া আৰু এবছৰমান যাওক নেকি। কি? কিন্তু কিয় বাবা? এতিয়া বিয়াখন পাতিলে কি হয়নো? নাই, তোৰ বয়স বিয়াৰ বাবে এতিয়া উপযুক্ত। বিয়া সৰু ল'ৰা হৈ থকা নাই নহয় তই। বিয়াখন পাতিবলৈ আকৌ ভয় খোৱা কি কথাটো হ'ল? ছোৱালী যদি চাই থৈছ কৈ দে আমাক, আৰু যদি নাই চোৱা আমি সোনকালে চাম। এই 2-3 মাহৰ ভিতৰতে তোৰ বিয়াখন পাতি দিম। এতিয়া মানে বিহু আহিছে নহয়, বিহুটোতে ভাবিছোঁ তোৰ ছোৱালী ঠিক কৰি কিবা এটা নিয়ম কৰি থৈ দিম আৰু সোনকালে বিয়াখন পাতি দিম। ঘৰত বোৱাৰী এজনী লাগে, গম পাইছনে? মই অকলে ইমানবোৰ কাম কৰি থাকোঁ, তোৰ বেয়া নালাগে হা? কিয় বিয়াৰ বাবে আকৌ মানা কৰিছ? বিয়াখন সোনকালে পাতিব লাগে। ক এতিয়া, তোৰ পচন্দ আছেনে নে আমি চাম? মানে মা, মানে মই মানে মা মীনাক্ষীক ভাল পাওঁ। মানে মা মীনাক্ষী সেই যে এবাৰ আহিছিলে আমাৰ ঘৰলৈ, মোৰ লগত একেলগে অফিচত কাম কৰে। তাইও মোক ভাল পায় মা। তাই এতিয়া বিয়াৰ কথা ভাবা নাই। আমি দুটাই মানে এতিয়া বিয়াৰ কথা আলোচনা কৰাই নাই। ইমান সোনকালে বিয়াৰ বাবে তোমালোকে কেনেকৈ ভাবিলা? মই আলোচনা কৰিব লাগিব মা। কি? এইটোতো ভাল কথাহে। তই সোনকালে কথা পাত তাইৰ লগত, আৰু আমি সোনকালে তাইৰ ঘৰত গৈ পেলাই আমি আলোচনা কৰিম ডাঙৰখিনি বহি পেলাই, গম পাইছনে? সোনকালে তই কথাটোক জনা। মই 2-3 মাহৰ ভিতৰতে ঘৰত বোৱাৰী বিচাৰিছোঁ, গম পাইছতো? সোনকালে ক তাইক, আৰু ঘৰৰ মানুহকো খবৰ দিব দে। হ'ব মা, হ'ব দিয়া। আৰু তাৰ পাছত কি? কথামতেই কাম। বিয়াৰ বাবে পূৰা যা যোগাৰ আৰম্ভ হৈ গ'ল আৰু, কাৰণ ছোৱালী তেওঁ বিচাৰি থৈ দিছে, আৰু ছোৱালীজনীক ইজনে সিজনে ভাল পায়। সেইবাবে মাক দেউতাকৰ ফূৰ্তিৰ সীমা নাই। ছোৱালী চাবলৈ আৰু সময় নষ্ট কৰিব নালাগে। সোনকালে বিয়াখনৰ যা যোগাৰ কৰিলেই হ'ল বুলি ছোৱালীজনীৰ ঘৰত গৈ, মানে মীনাক্ষীহঁতৰ ঘৰত গৈ বিয়াৰ বাবে আলোচনা কৰিলে। আৰু মীনাক্ষীৰ মাক দেউতাকেও বিয়াৰ বাবে সন্মতি দিলে, কাৰণ ইজনে সিজনক ভাল পায়, চিনাকি আছেও, ল'ৰাজন তাত গৈও থাকে, আৰু সেইকাৰণে বিয়াৰ বাবে সকলোৱে সন্মতি দিলে। আৰু ধুমধামেৰে সকলোৰে আলোচনা মৰ্মে 2 মাহৰ ভিতৰতে তেওঁলোকৰ বিয়াখন সম্পূৰ্ণ হৈ গ'ল। বোৱাৰী, এতিয়াৰ পৰা আৰু সকলোৰে দায়িত্ব তোমাৰ হাতত, গম পাইছানে? মই বহুত কৰিলোঁ আৰু এতিয়াৰ পৰা তোমাক সকলোবোৰ গতাই দিলোঁ।
ভয় নাখাবা আকৌ, মই আছোঁ বাৰু লগত। তথাপিও সকলো ঘৰৰ দায়িত্ব এতিয়া তোমাৰ। ঘৰখন চলোৱা পৰিচালনা কৰা এতিয়াৰ পৰা তোমাৰ হাতত। গোটেই চাবি তাবি চব তোমাক গতালোঁ। এতিয়াৰ পৰা মই আৰু বহি বহি খাম বোৱাৰী আহিল যেতিয়া, হয়নে নহয় বোৱাৰী? বাৰু সেইবোৰ বাদ দিয়া, ধেমালি কৰিছোঁ। কাৰোবাৰ পৰা কিবা যদি মানে দৰকাৰ হয়, কাৰোবাক কিবা ক'ব লগা হয়, লাজ ভয় একো নকৰিবা, খোলা খুলিকৈ ক'বা, গম পাইছা? এতিয়াৰ পৰা এইখন তোমাৰ নিজৰ ঘৰ। বাৰু বাবা দে, দুইটাই চেঞ্জ কৰি ৰেষ্ট লওঁ, আমিও ৰেষ্ট লওঁগৈ। মোৰো গাটো কিবা ভাল লগা নাই। ৰাতিপুৱা লগ পাম দে বোৱাৰী, যাওঁ দিয়া, তোমালোক ৰেষ্ট লোৱা। হেৰা, হ'ব দিয়া, ইমানকৈ বোৱাৰীক বুজাই থাকিব নালাগে নহয়, ব'লা। আমাৰ বোৱাৰী ইমান নজনা নহয়, তুমি ইমানকৈ বুজাই থাকিব নালাগে। ব'লা, এনেও গাটো বেয়া, ৰেষ্ট লওঁগৈ ব'লা। হ'ব দিয়ক, ব'লক। কি হৈছেনো মা? আপোনাৰ গাটো বেয়া লাগিছে বুলি কৈছে যে, কি হৈছেনো? মা, কি হৈছেনো? আমাকচোন কোৱাই নাই। ইমান বিয়াৰ হুলস্থুলত আৰু গেছ উঠিছে চাগে, গেছে ধৰিছে ন? কি হৈছেনো? নহয় অ' বাবা, কি হৈছে মই নিজেও ক'ব পৰা নাই অ'। কিবা বমি লাগি থকা হৈছে, মাথাটো কিবা ঘূৰাই আছে। মই অলপ ৰেষ্ট ল'মগৈ দে। হুলস্থুলত থকাৰ কাৰণে চাগে এনেকুৱা হৈছে নেকি। বিয়াৰ এইকেইদিন আকৌ উৎপাতত কাম বন কৰি ফুৰা, ভাগৰ লাগিছে চাগে দে। তহঁতে ৰেষ্ট ল, একো চিন্তা কৰিবলগীয়া কথা নহয় দে। কিবা বমি চমি টেবলেট খালে ভাল পাই যাম দে। হেৰিয়া, মই কোৱা নাছিলোঁ জানো, গেছে হৈছে চাগে তোমাৰ। গেছৰ টেবলেট এটা দিওঁ ৰ'বা, গেছৰ টেবলেট এটা খাই লোৱা, তাৰপিছত অলপ ৰেষ্ট লৈ যোৱা মা। হ'ব দেই বাবা, মাৰৰ চিন্তা বাদ দে, এতিয়া বোৱাৰীৰ কথা ভাব আৰু গোটেইখিনি দেখাই কৰি দে। নতুন ঘৰখনত সকলোবোৰ ঠিক ঠাক কৰি দে আকৌ, বোৱাৰী নতুন যেতিয়া। মই বাৰু মাৰ খবৰ ল'ম, মাৰ খেয়াল ৰাখিম, তই চিন্তা কৰিব নালাগে। মোৰ তাত গেছৰ টেবলেট আছে, মই মাক দি দিম দে। তই বোৱাৰীৰ খবৰ ৰাখ, বুজিলি নে? আমি যাওঁ দে। হেৰা, ব'লা, কিনো কথা পাতি আছা? সিহঁতক ৰেষ্ট ল'ব দিয়া আকৌ, গেছৰ টেবলেট মই দিম নহয়, ব'লা। সিহঁতকনো আজি প্ৰথম দিনাখনতে বেমাৰৰ কথা ক'ব লাগেনে বাৰু? ব'লা। দেখিছ দেউতাৰ কথা। হ'ব দে, তহঁতে ৰেষ্ট ল, আমি যাওঁ দে। মোৰ কথা ইমানকৈ চিন্তা কৰিব নালাগে দে, মই ঠিকেই আছোঁ। মোৰটোহে অকণমান কিবা কিবি লাগি আছে, অকণ ৰেষ্ট ল'লে ভাল পাই যাম দে। হ'ব দিয়ক মা, কিবা অসুবিধা লাগিলে জনাব আকৌ। হ'ব দিয়া বোৱাৰী, হ'ব দিয়া, ৰেষ্ট লোৱা। বোৱাৰী, চাহকাপ কিন্তু বৰ ধুনীয়া হৈছে দেই। এয়া আকৌ কালে নিয়া? চবলৈকে বনাই আনিছা মানে? হয় নেকি আইতা? ভাল পাইছে যদি শুনি ভাল লাগিছে আকৌ। আৰু চবলৈকে বনাই আনিছোঁ। আৰু মা দেউতা জানো কি হ'ল, এতিয়ালৈকে উঠাই নাই। এনেইতো সদায় সোনকালে উঠে, আজি বা কি হ'ল এতিয়ালৈকে উঠা নাই। তাকে বোলো ৰুমতে চাহকাপ দি থৈ আহোঁগৈ। এইকেইদিন মা গা বেয়া কৰি আছিলে, গাটো বেয়া লাগিছে এনেকৈও কৈ থাকে নহয়। সেইকাৰণে চাগে বেছিয়ে বেয়া নেকি, খবৰ এটা লৈ আহোঁ বুলি আৰু ৰুমলৈকে চাহখিনি লৈ আহিলোঁ। আইতা আপুনি চাহকাপ খাওক, মই মা দেউতাক চাহ দি থৈ আহোঁগৈ ৰুমতে। হ'ব যোৱা মাজনী, যোৱা। বৰ লখিমী বোৱাৰী এজনী পালোঁ দেই, ইমান চবৰে কথা চিন্তা কৰা। তাই গাটো বেয়াই, জানো কি হৈছে। এইকেইদিন সদায় বমিও কৰিছে, মাথাটো ঘূৰাই থাকে কৈ থাকে। যোৱাচোন যোৱা, চাহকাপ দিলে কিজানি চাহকাপ খাই ভালেই হয়। উঠি অহাই নাই এতিয়ালৈকে, এনেইতো সোনকালেই উঠে। যোৱা, দি থৈ আহা যোৱা। হ'ব আইতা। হেৰি, কি হ'ব এতিয়া বাৰু? মোৰ মান সন্মান চব চেচ হ'ল আৰু। কি কৰিলে আপুনি? কি হ'ব এতিয়া? মানুহৰ আগত নাক উলিয়াব নোৱাৰা হ'লোঁ। কাক ক'ম, কেনেকৈ ক'ম? আৰু কেইদিনমান পিছততো সকলোৱে গম পাব, যেতিয়া মোৰ পেটটো ওলাব। এতিয়াতো গম পোৱা নাই বাৰু। ডক্টৰৰ ওচৰত যাওঁতেও পাছ কৰিব নোৱাৰা কথা ক'লে। কিন্তু মই এতিয়া এইটো বয়সত ল'ৰা ছোৱালী তুলিলে মানুহে কি বুলি ক'ব বাৰু? এতিয়া এইটো বয়সত মই নাতিৰ লগত খেলিব লাগে, আৰু মই এতিয়া ল'ৰাটোক সন্মান চেচ কৰিছোঁ মই। বোৱাৰীজনীৰ আগত মুখ উলিয়াব নোৱাৰোঁ মই। চেচ কৰি দিলে শুনি মই এতিয়া বহুত কষ্ট পাইছোঁ। মই কি কৰিম মই ভাবি পোৱা নাই। আপুনি কিয় একো তুমি নামাতে? চিন্তা কি কৰিম নকৰিবাচোন, এতিয়া ইমানকৈ কওকচোন? কিয়নো চিন্তা কৰি আছা? মই থকা নাই জানো? ইমান চিন্তা কৰি থাকিব নালাগে নহয়। যি হয় ভালেই হ'ব দিয়া, একো নহয়। কি হ'বনো? ডক্টৰেতো কৈছেই ন, সাৱধানে থাকিলে একো প্ৰব্লেম নহয়। আৰু সেই সৰু বাচ্ছাটোৰ গাতনো কি দুখ? তুমি যে ৱাছ কৰিব বিচাৰি আছা, ডক্টৰে ঠিকেই কৈছে। এতিয়া ইমান ৰিস্ক ল'ব নালাগে, একো নহয়। কোনোবাই কি কয় মই চাম নহয়, কোনে কি কয়। মোৰ সন্তান, মই দায়িত্ব ল'ম। তুমি কিয় চিন্তা কৰিছা? আৰু বয়স কি আছে, ভগৱানে দিছে যেতিয়া আমাৰ, আমিতো একেবাৰে বুঢ়া হৈ যোৱা নাই নহয়।
এইটো বয়সতো যে ভগৱানে দিছে তুমি ধন্যবাদহে দিব লাগে ভগৱানক। এনেই কিয় চিন্তা কৰি নিজৰ প্ৰেছাৰটো ল' কৰি আছা? ঔষধবোৰ সময়মতে খাবা, কিন্তু খাইছানে নাই? নাই তুমি নোখোৱা মই জানো, ময়ে দিব লাগিব তোমাক সময়মতে। কেলছিয়ামৰ টেবলেট খালা জানো? ৰ'বা মই টেবলেটখিনি লৈ আহোঁগৈ। বেছি চিন্তা কৰি নাথাকিবা, ৰ'বাচোন, একো নহয়। এইটো বয়সত মানুহে কিমান চিন্তা কৰে ল'ৰা ছোৱালীৰ কাৰণে, ল'ৰা ছোৱালী হ'বৰ কাৰণে কিমান ডক্টৰে চক্টৰে ঘূৰি ফুৰে। তোমাক যে ভগৱানে এনেই দিছে সেইটো তুমি নিজে ভাবাচোন। একো নহয়, চিন্তা নকৰিবা, চবকে সময় আহিলে মই নিজে ক'ম। মা, দেউতা, ইমান ভাল খবৰ। আপোনালোকে ইমান ভাল খবৰটো আমাৰ পৰা লুকুৱাই ৰাখিছে যে, কিয় কোৱা নাই? মই আহি এতিয়া শুনিলোঁ বুলিহে। ইমান ভাল খবৰ। মা, আপোনাৰ গাটো বেয়া হৈ আছে বুলি মই ইমান চিন্তা কৰি আছিলোঁ। পিতেকেও কিমান চিন্তা কৰি আছিলে, কিন্তু এইটো খবৰ পালে তেওঁ বহুত সুখী হ'ব। আপুনি কিয় কোৱা নাছিলেনো মা? অ' বোৱাৰী, মনে মনে থাকা, মানুহে শুনিব সেই কথা। তুমি আমাৰ কথাবোৰ শুনি আছিলা। নক'বা প্লিজ, কাকো নক'বা বোৱাৰী। বহু লাজৰ কথা, মই যে কাকো মুখ উলিয়াব নোৱাৰা হ'লোঁ। তুমি চাগে মোক কি বুলি ভাবিছা ঠিক নাই, হয়নে? অ' বোৱাৰী, মোক ক্ষমা কৰি দিয়া। তাক নক'বা, বাবাক নক'বা, সি দুখ পাব। মই কি কৰিম একো ভাবি পোৱা নাই, সেইকাৰণে ওলাই যোৱা নাই মই। শাহু মায়ো চাগে মোক গালিয়ে পাৰিব। এইবোৰ শুনি নক'বা, অ' প্লিজ নক'বা। কিয় গালি পাৰিব মা? আপুনি কি কথা কৈছে এইবোৰ? এইটো ভাল কথাহে, আইতাই শুনিলে ভালহে পাব আৰু নাতি পাব। ভগৱানে দিছে যেতিয়া আপুনি কিয় দুখ কৰিব লাগে? ভালহে পাব লাগে। মই আইতাক এতিয়াই ক'মগৈ, ৰ'ব। নাই বোৱাৰী, নক'বা মাহঁতক নক'বা, প্লিজ নক'বা। সেই কথা, মই কাৰো আগত মুখ উলিয়াব নোৱাৰা হ'লোঁ। মই কি কৰিম, তুমি নক'বা প্লিজ। ইমান ডাঙৰ কথাটো মই মাহঁতৰ আগত ক'ব নোৱাৰোঁ। নক'বা মা, আপুনি এনেই বেছিকৈ চিন্তা কৰিছে। এইটো ভাল খবৰহে, একো নহয়। ব'লকচোন আপুনি বাহিৰলৈ উঠক। এনেকৈ ৰুমত সোমাই থাকিলে নহয়। মই আকৌ ভাবিছিলোঁ আপোনাৰ গা বেছিকৈ বেয়া, এইটো কাৰণে যে আপুনি এনেকৈ ভিতৰত আছে মই ভবাই নাই। ইমান ভাল খবৰ, এইটো ভাল খবৰহে। মই আজিৰ যুগৰ ছোৱালী, আধুনিক ছোৱালী। মই এইবোৰত মই আগৰ নিয়মত মই এইবোৰ ধৰি নাথাকোঁ। আগৰ নিয়ম বেলেগ আছিলে, কিন্তু এতিয়া মডাৰ্ণ যুগত সকলো সম্ভৱ হয়। মই এইবোৰ একো বেয়া নাভাবোঁ। ব'লক বাহিৰত ব'লক। কোনোবাই কিবা ক'লে মই আছোঁ আপোনাৰ লগত, একো নহয়, একো ডাঙৰ কথা নহয়। আজিৰ যুগত এইবোৰ একেবাৰে সৰু কথা। আজিৰ যুগততো বহুত বয়স হোৱাৰ পাছতহে মানুহে বিয়া হয়, কাৰণ নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি লয়, নিজেই নিজৰ ভৰিত থিয় হৈ লয়। ছাকচেছ হোৱাৰ পাছতহে মানুহে কিমান বয়সত বিয়া পাতে, আৰু তেতিয়া ল'ৰা ছোৱালী তোলে। সেইটোনো কি ডাঙৰ কথা? আৰু ভগৱানে যে আপোনাক এইটো বয়সত দিছে, সেইটোৱে আপুনি ধন্যবাদ কওকচোন। মোৰ দেৱৰ বা ননন আহিব, মই ভালহে পাইছোঁ। ব'লক, বেলেগৰ নিচিনা মই নাভাবোঁ। মই আজিৰ যুগৰ ছোৱালী, মই বেলেগৰ দৰে চিন্তা নকৰোঁ। আৰু আইতাই যদি কিবা কয় মই উত্তৰ দিম। ব'লক আপুনি বাহিৰত ব'লক। দেউতা, আপুনি মাক বুজাওক আকৌ, এইটো ভাল খবৰহে। মায়ে এনেই ইমান চিন্তা কৰি আছে। বোৱাৰী, মইতো কৈ আছোঁ, মায়েহে বেছিকৈ চিন্তা কৰিছে। তুমি নিজে গম পালা কথাবোৰ, ভালেই হ'ল। নহবাতো তোমাকো নক'লে হয়েই, কাকো ক'বলৈ নিদিয়ে। চোৱাচোন বাৰু, এইটো এতিয়া আমাৰ হাতত জানো? ভগৱানে দিছে, কি কৰিম এতিয়া বাৰু? তুমি যে কথাবোৰ বুজি পাইছা, ভাল লাগিছে। মাক বুজোৱাচোন। ইমান চিন্তা কৰি প্ৰেছাৰটো ল' কৰি দিছে। ডক্টৰৰ ওচৰতো গ'লোঁ আমি চেকআপত। ডক্টৰেও কৈছে চিন্তা নকৰিবলৈ, চব ভাল হ'ব। কিন্তু মাৰে আকৌ চিন্তাকে কৰি থাকে। মা, একো নহয়, ব'লক, উঠক, ব'লক বাহিৰত ব'লক। বোৱাৰী, মই নাযাওঁ নেকি? তুমি নক'বা কাকো। একো নহয় মা, ব'লকচোন বাহিৰত। অ' তুমি এইখিনিতে আছা, ভালেই হ'ল। তোমাক কথা এটা ক'বলগীয়া আছিলে আইতা, ডাঙৰ কথা এটা ক'বলগীয়া আছিলে। ওৱাই, কি কথানো? এনেকৈ যে একেবাৰে মাও আহিছে, দেউতাও আহিছে, তুমিও আহিছা, কি ক'বা? মই আইতাক কথা এটা কওঁ বুলি আহিছিলোঁ, এইফালে যাওঁ। তোমাক কৈছিলোঁচোন মই এইখিনি পৰা আহোঁগৈ বুলি। যাওঁৱেই, দেৰি হৈছে। কোৱাচোন, কি কথানো? এনেকৈ দলে বলে আহিছা যে? মা, কি হ'ল? তাকেইতো বোৱাৰী, কি হ'লনো? মানে আইতা, আপুনি আকৌ নাতি পাবলৈ ওলাইছে। ভাল খবৰ। কি বোৱাৰী, ইমান ভাল খবৰ নে? আৰু ইমান লগতে ভাল খবৰ শুনালা? বাৰু যি নহওক, বৰ ভাল লাগিছে মনটো। কিন্তু বিয়া হোৱা তোমালোকৰ বেছি দিন হোৱাই নাছিলে। কথাটো অলপ আচৰিত লাগিছে, কিন্তু বহুত ভাল লাগিছে মনটো। এতিয়া আৰু মই নাতিৰ লগতে খেলি থাকিম, আৰু বাকী একো কৰিবলৈ নাই। টিভি চিভিও নাচাম। ইমান ভাল খবৰটো শুনাইছা। হওক মোৰ মূৰৰ চুলি সমান আয়ুস হওক মোৰ বোৱাৰীজনী।
মানে নাতি বোৱাৰীজনী এতিয়া মই একেবাৰে দুটা প্ৰজন্ম দেখিম আৰু নাতি বোৱাৰীৰ পৰাও নাতি পাম হওক দিয়া ভাল হওক তোমালোকৰ নহয় আইতা আপুনি ভুল বুজিছে মই মানে মানে খবৰটো মোৰ নহয় মাৰহে মোৰ এতিয়া সময় হোৱা নাই নহয় আইতাও যে কি কথা কয় মাৰহে এইটো মানে মই ননন বা দেৱৰ পাবলৈ ওলাইছোঁ আইতা কি কি কৈছা তুমি এইবোৰ বোৱাৰী কি উল্টা পুল্টা কথা কৈছা মানে কি কৈছা তুমি গম পাইছানে হে নাক কাণ কটা কথা নকবাচোন তাকেতো কি কথা কৈ আছা মানে তুমি মীনাক্ষী হা কি উল্টা পুল্টা কথা কৈ আছা মা দেউতা কি কৈ আছে তাই এইবোৰ তাতেনো ইমান গৰম হ'বলগীয়া কি কথাটো হ'ল মই যি কৈছোঁ সঁচা কৈছোঁ অ' আইতা মই সঁচাই কৈছোঁ মা প্ৰেগনেণ্ট কিমান ভাল খবৰ সেইটো আপোনালোকক ক'বলৈ ভয় কৰি আছিলে মই গৈ শুনোতেহে কথাটো গম পালোঁ নহবাতো আমাক কাকো নজনালে হয় মায়ে চিন্তাতে প্ৰেছাৰ ল' কৰি পেলাইছে ইমান চিন্তা কৰি আছে মই কৈছোঁ আজিকালি এইটো সাধাৰণ কথা কিনো হ'ব ভাল কথাহে আমাৰ ঘৰলৈ নতুন সদস্য আহিব ন আইতা একো নহয় আপুনি আকৌ খং কৰিছে কিয় কি তোমাৰ মূৰটো বেয়া হৈছে নেকি বোৱাৰী হা এইটো বয়সত নাতিৰ লগত খেলাৰ বয়স আৰু এতিয়া নিজেই সন্তান জন্ম দিব ওলাইছে কি মানে এইবোৰ বোৱাৰী কি শুনিছোঁ মানে এইবোৰ হা মান সন্মান চব চেছ কৰিছা আৰু মানুহক আগত মানে নাক উলিয়াব নোৱাৰা কৰিলা হে কি মানে এইবোৰ বোপা কি শুনিছোঁ তো এইবোৰ মানে মা মা মোৰ কথাটো এবাৰ চিন্তা কৰিব লাগিছিলে তোমালোকে মই এতিয়া অফিচত কেনেকৈ যাম মানুহৰ আগত কেনেকৈ মুখ উলিয়াম মই এতিয়া ইমান ডাঙৰ হ'লোঁ বিয়া পাতিলোঁ তোমাৰ বোৱাৰী হ'ল তোমালোকৰ আৰু এতিয়া এইবোৰ কথা মানুহক কেনেকৈ ক'ম বাৰু হে এইবোৰ লাজৰ কথা নহয় জানো মা তোমালোকে এবাৰো কিয় মোৰ কথা চিন্তা নকৰিলা কি কথা কৈ আছা এইবোৰ মানে তুমি হা কিনো এইবোৰ একেবাৰে লাজৰ কথা হ'ল হা একো নহয় মই আছোঁ মাহঁতৰ লগত তুমি এইবোৰ এনেকৈ কথা নক'বা মাক তুমি ছাপৰ্টহে কৰিব লাগে হা মা এতিয়া ভগৱানে দিছে কি কৰিব আৰু সেইটো কাৰণে মাহঁতক দোষী কিবা লাভ আছে নেকি তুমি কি কথাবোৰ কৈ আছা ভালহে পাব লাগে মই আকৌ তোমালোকে ভাল পাব বুলিহে ভাবিছিলোঁ কিন্তু তোমালোকে এনেকৈহে কথা কৈছা আইতা আপুনি একেবাৰে আগৰ দিনৰ মানুহৰ থিংকিংবোৰে লৈ আছে মানে বৰ্তমান যুগত এইবোৰ সাধাৰণ কথা আৰু মই বৰ্তমান যুগৰ ছোৱালী সেইবাবে মই মাহঁতক ছাপৰ্ট কৰিছোঁ আৰু আপোনালোকে যি ক'লেও মই মাৰ লগত আছোঁ মাক সকলো চোৱা চিতা মই কৰিম আপোনালোকে চিন্তা নকৰিব আৰু মানুহে কি কয় তাৰ উত্তৰ মই দি দিম কোনে কি কয় ময়ো চাওঁচোন একো নহয় একো ডাঙৰ কথা নহয় আপোনালোকে ঘৰৰ মানুহখিনিয়ে যদি তেনেকৈ কয় মায়ে এতিয়া কি কৰিব এইটো বয়সততো আৰু বেলেগ একো উপায় নাই আপোনালোকে চিন্তা কৰি কথাবিলাক ক'ব আকৌ মাৰ গাত কি দোষ সেনেকৈ নক'বচোন আৰু তুমিতো মাক ছাপৰ্ট কৰিব লাগিছিলে মাৰ কষ্টটো বুজিব লাগিছিলে আৰু এনেকৈ সেই কথাবোৰ ক'লা কি যে হ'ব নহয় হ'ব কোনেও নাচালেও মই মাক চাম মা আপুনি অকণো চিন্তা নকৰিব মই আছোঁ আপোনাৰ লগত আৰু মানুহে কি ক'ব সেইটো ভাবি নিজৰ জীৱনটো নষ্ট নকৰিব এতিয়া হাঁহি থাকক এইটো সময়ত হাঁহি মাতি থাকিব লাগে দুখ কৰি নহয় দুখ কৰি থাকিলে আহিব লগা সন্তানটোৱে কষ্ট পাব সেইবাবে দুখ কৰি নাথাকিব মই আছোঁ আপোনাৰ লগত কোনে কি কয় চাওঁচোন বোৱাৰী সঁচাকৈ তোমাৰ দৰে বোৱাৰী যেন পাই মই নিজকে ধন্য বুলি ভাবিছোঁ বহুত সুখী অনুভৱ কৰিছোঁ তুমি যে মোক বুজি পাইছা মোৰ অসুবিধাখিনি বুজি পাইছা মই কি কৰিম কোৱাচোন সেইবাবে মই কাকো কোৱা নাছিলোঁ মই জানো মাহঁতে এনেকৈ ক'ব আৰু হয়ো ভুল কৰিছোঁ সেইটো সময়ত মই এতিয়া একো কৰিবও নোৱাৰোঁ আৰু মানুহেতো হাঁহিবই বাহিৰত ওলাবই নোৱাৰিম মানুহে চাগে কিমান হাঁহিব সেইটো ময়ো জানো কিন্তু মই নিজে ভাবি পোৱা নাই কি কৰিম আৰু ডক্টৰেও যেতিয়া তেনেকৈ ক'লে মই একেবাৰে ভাঙি পৰিলোঁ কি কৰিম একো ভাবি পোৱা নাই কিন্তু তুমি যে মোক সাহস দিছা এতিয়া মনটো অকণ ভাল লাগিছে মই সাহস পাইছোঁ কিন্তু তোমাৰ আগতো মই কেনেকৈ মুখ উলিয়াওঁ তোমাক কেনেকৈ কথাবোৰ ক'ম ভাবিয়ে পোৱা নাছিলোঁ তুমি যে ইমান সহজ কৰি পেলাইছা কথাবোৰ বহুত ভাল লাগিছে সঁচাকৈ তুমি সঁচাকৈ বহুত ভাল মা দুখ নকৰিব মাইকী মানুহৰ এইটো এটা বহুত সুখৰ দিন হয় ভগৱানে দিয়া ডাঙৰ উপহাৰ হয় এইটো সময়ত মানুহে হাঁহি মাতি থাকিব লাগে আপুনি অকণো দুখ নকৰিব মা একো নহয় এতিয়া ব'লক ৰেষ্ট লওকগৈ মই আপোনাৰ কাৰণে ভালকৈ কিবা এটা বনাই আনো আৰু তাৰ পাছত বোৱাৰীয়েকে ছাপোৰ্ট কৰাৰ পাছত শাহু মাকে সন্তানটো জন্ম দিব বুলি থিৰাং কৰিলে আৰু তাৰ পাছত আৰু কি কথামতেই কাম বোৱাৰীয়েকে কোনোবা মানুহে আহি যদি কিবা কিবি কথা কয় বোৱাৰীয়েকে তাৰ প্ৰত্যুত্তৰ দিয়ে
মানে একদম সম্পূৰ্ণ ছাপোৰ্ট কৰিছে শাহুৱেকক কাৰণ এইটোতো একো অপৰাধ নহয় ভগৱানে দিয়া ভগৱানে এইবোৰ কাৰ লগত কি পৰীক্ষা লয় কোনো ঠিক নাই মানে কোন সময় সেইবাবে বোৱাৰীয়েকেও এইবোৰ একেবাৰে সহজ কৰি পেলালে শাহুৱেকে আকৌ ভাবি আছিলে বোৱাৰীয়েকৰ আগত কেনেকৈ মুখ উলিয়াব কেনেকৈ কথাবোৰ ক'ব কিন্তু বোৱাৰীয়েকে আকৌ সকলোকে তাৰ উত্তৰহে দিলে মানে কোনোবাই একো ক'বই নোৱাৰে শাহুৱেকক গালি দিয়েহে বোৱাৰীয়েকে আৰু তাৰ পাছত লাহে লাহে আইতাক আৰু পিতেকেও মাকক ছাপোৰ্ট কৰিব ল'লে আৰু এনেকৈ তেওঁলোকৰ এজনী ধুনীয়া ছোৱালী সন্তান জন্ম হ'ল ঘৰত পূৰা উলহ মালহেৰে সন্তানটি আদৰণি জনালে কাৰণ ঘৰখনত ছোৱালী নাছিলে ছোৱালী এজনী হোৱাৰ বাবে তেওঁলোকে বৰ সুখ পালে আৰু তেনেকুৱাতে বোৱাৰীজনীও প্ৰেগনেণ্ট হ'ল আৰু শাহুৱেকে বোৱাৰীজনীকো বহুত আলপৈচান ধৰিলে সকলো চব মিলি গ'ল মানে এতিয়া আৰু কোনেও কাকো একো কোৱা নাই কাৰণ বুজিলে ন আইতাকহঁতে সকলোৱে বুজিলে লোকৰ মানুহে যি কয় কৈ থাকিব দিয়ক সেইবোৰ মানুহেতো কাকো সহায় নকৰেহি কোনেও নোখোৱাইহি ঘৰৰ মানুহৰ ভিতৰত থকা বাউণ্ডেৰীৰ ভিতৰত থকাখিনিয়েহে ইজনে সিজনক সহায় কৰিব বিপদত কিন্তু বাহিৰৰ মানুহবোৰে হাঁহিব ঠিকেই কথা শুনাব ঠিকেই মানুহক ইনচাল্ট কৰিব ঠিকেই কিন্তু কোনো বিপদত সহায় কৰিব নাহে সেইবাবে বেলেগৰ কথালৈ কাণ নিদি নিজৰ ভাল লগা নিজৰ ঘৰখনৰ মানুহৰ লগত সকলোৰ লগত মিলি কৰি থাকি নিজৰ ভাল লগাবোৰ কৰিব লাগে সেইটো আৰু মানুহে জানি বুজিটো নকৰে পৰিস্থিতিয়ে তেনেকুৱা কৰি দিলে আৰু সেইটো ভুল হ'ব নোৱাৰে ভগৱানৰ সন্তান এটি সেইটোতো মাৰোঁ বুলি মাৰি পেলাব নোৱাৰে সেইবাবে বোৱাৰীয়েকে ছাপোৰ্ট দিয়াত ধুনীয়া ছোৱালী এজনী জন্ম হ'ল আৰু তাৰপাছত বোৱাৰীয়েকো প্ৰেগনেণ্ট হ'ল ভগৱানৰ কৃপাত ঘৰখনত মানে একেবাৰে উলহ মালহেৰে ভৰ্তি হ'ল আৰু সকলোৱে বৰ ভাল পালে আনন্দেৰে সন্তানটিৰ লগতে সকলো সুখী হ'ল এইটো কাহিনী সম্পূৰ্ণ কাল্পনিক ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব আপোনালোকে একো বেয়া কমেণ্ট নকৰিব আকৌ কাহিনীহে হয় এইটো কাৰণ কাহিনীটো মানুহে যেতি বনাব পাৰে ন তাতে যদি কিবা ভুল ওলায় আপোনালোকে ক্ষমা কৰি দিব কাৰো যাতে গাত পাতি নলয় কোনেও ধন্যবাদ